এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ আছামিজৰ 6 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে নোকোৱাৰ পৰিণাম। ইয়াৰ আমাৰ 3 নম্বৰ প্ৰশ্নটোত দিছে যে উত্তৰ দিয়া। সো ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে হুন মিলি শৈলহতে কিয় বকুল ফুল বুটলিছিল। ইয়াৰ উত্তৰটোত আমি লিখিম যে হুন মিলি শৈলহতে মালা গাঁঠি ছাৰ বাইদেউসকলৰ শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। মানে তেওঁলোকক পিন্ধাবৰ কাৰণে মালাডাল বনাবৰ কাৰণে বকুল ফুল ছিঙিব গৈছিলে। ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। কথাষাৰি কোনে কাক কৈছিল। সো এই কথাষাৰ কৈছিলে মালতীয়ে হুন মিলিক কৈছিল। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল। মানে যোনটো অনুষ্ঠান পাতিছিলে তেওঁলোকে ষ্টাৰ্টিঙত কি গান গাইছিলে। সো উত্তৰটোত আমি লিখিম যে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজেৰে কমলাপতি নামৰ বৰগীতটো গাইছিল। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল। মূৰ্ছা মানে হৈছে বেহুচ হৈ যোৱা। কোন বেহুচ হৈ গৈছিলে। উত্তৰটোত আমি লিখিম যে নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। সো তাৰপিছত আমাক ঙ নম্বৰটোত দিছে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি। সো উত্তৰটোত আমি লিখিম যে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মিৰ্গি বেমাৰ। তেওঁ শৈলবালা ভুগি আছিলে সেইকাৰণে বেহুচ হৈ গৈছিলে। সো ইয়াৰ পিছত আমাক দিছে প্ৰথম চটোত সময়ৰ টিকনিডাল হেনো আগফালে উৰে। এই কথাষাৰি কোনে কি প্ৰসংগত কৈছিল। উত্তৰটোত আমি লিখিম যে এই কথাষাৰ হুন মিলিয়ে শৈলবালাক কৈছিল। সো কি প্ৰসংগত কৈছিলে যেতিয়া তেওঁ বেমাৰৰ কথা গম পাইছিলে। সো সেইটো তোমালোকে লিখি দিব। মোৰ ইয়াত থাকি গ'ল তোমালোকে লিখি দিব পাৰা। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তোমালোকে এতিয়ালৈকে গম পালাই যে প্ৰসংগ সংগতি ব্যাখ্যা মানে 3টা পাৰ্ট লিখিব লাগে। এটা প্ৰসংগ এটা সংগতি ব্যাখ্যা। প্ৰসংগটোত আমি লিখিম যে লেসনটো ক'ৰ পৰা তুলি অনা হৈছে। সংগতিত সেই কথাখিনি মূল ভাৱটো শ্বৰ্টকৈ লিখি দিম আৰু ব্যাখ্যাত সেইখিনি ব্যাখ্যা কৰি দিম। সো প্ৰশ্নটোত আমাক দিছে কটোত কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। সো এই কথাষাৰৰ প্ৰসংগটো আমি লিখিম যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নোকোৱা পৰিণাম নামৰ পাত্ৰীৰ পৰা তুলি অনা হৈছে। সো এইটো হৈ গ'ল প্ৰসংগ। সংগতিটোত আমি লিখিম শ্বৰ্ট ফৰ্মত মানে সেই যোনটো প্ৰশ্ন দিছিলে সেয়াৰ মূল ভাৱখিনি। সংগতিটোত আমি লিখিম যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে সাধাৰণ বেমাৰটোৱে ডাঙৰ বেমাৰৰ ৰূপ লৈ ল'ব পাৰে তাকে ক'ব বিচাৰিছে। সো মানে সংগতিটোত এইটোৱে কৈছে যে তোমালোকে যদি বেমাৰটো ডক্তৰক নেদেখুৱা তেনেহ'লে সৰু কাহ হৈ থকা বেমাৰটো ডাঙৰ বেমাৰলৈ পৰিণত হ'ব পাৰে। সো ইয়াৰ পিছত আমাক ব্যাখ্যা কৰাখিনিত লিখিছোঁ যে কিছুমান মাক বাপেকে নিজৰ সন্তানৰ বেমাৰ হ'লেও লুকুৱাই ৰাখে কাৰণ কোনোবাই ল'ৰা ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে আৰু সংকোচন কৰি উচিত চিকিৎসা ব্যৱস্থা নলয়। এনেদৰে বেমাৰ লুকুৱাই ৰখাৰ ফলত পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। উপযুক্ত সময়ত বেমাৰ চিকিৎসা নকৰিলে সাধাৰণ বেমাৰটোৱে ডাঙৰ বেমাৰ ৰূপ লয়। ইয়াত কৈছে যে কিছুমান মাক বাপেকে ল'ৰা ছোৱালীবোৰক বেমাৰী বুলি হাঁহিব বুলি লগৰখিনিয়ে তেওঁলোকে মানে বেমাৰটো ডক্তৰৰ ওচৰত দেখাব নাযায়। যাৰ কাৰণে এই সৰু বেমাৰটো ডাঙৰ বেমাৰলৈ পৰিৱৰ্তন হয় আৰু পাছত এনেকুৱা ধৰণৰ ফল পোৱা যায়। যেনেকৈ ছোৱালীজনী বেহুচ হৈ গ'ল সেনেকৈ ডাঙৰ মানে ইফেক্ট আহে। সো সেইকাৰণে কৈছে যেতিয়া যদি তোমাৰ সৰু বেমাৰ এটা থাকে ডক্তৰক দেখাব লাগে। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যান্ত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল। কুৱেশ্যনটোত আমাক কৈছে যে মালতীয়ে যেতিয়া শৈলবালাক চেণ্ডেলযোৰ গোন্ধোৱাব ট্ৰাই কৰিছিলে সো তেতিয়া মানে প্ৰধান শিক্ষয়িত্ৰীজনীয়ে কি কৈছিলে। সো উত্তৰটোত আমি লিখিম যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যান্ত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেল পাত মুখত লগাবানে। বনৌষধিক কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। সো ইয়াত কৈছে যে চেণ্ডেল পাত তুমি সঁচাকৈ গোন্ধাবানে যদি দৰৱ চৰৱ হোৱা হ'লেও বেলেগ কথা আছিলে। সো সেই কথাষাৰ মানে টিচাৰে কৈছিলে মালতীক। ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে দলত আলোচনা কৰি লিখা। সো ইয়াত প্ৰশ্নটোত আমাক দিছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে। সো উত্তৰটোত আমি লিখিছোঁ যে মানে ধৰি লোৱা তোমালোকৰ টাইমৰ মতে যদি বেমাৰৰ আমি দৰৱ নাখাওঁ কি হ'ব। সো যদি আমি টাইমৰ মতে দৰৱ নাখাওঁ তেনেহ'লে বেমাৰটো ডাঙৰ হৈ যাব। সো সেইখিনিয়ে লিখিব লাগে। সো উত্তৰটোত আমি লিখিছোঁ যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে বেমাৰটো অধিক জটিল হ'ব পাৰে। সঠিক চিকিৎসা নোপোৱাত শৰীৰৰ অন্য অংগসমূহ
প্ৰভাৱ পৰিব পাৰে আৰু জীৱন বিপদত পৰাও সম্ভাৱনা থাকে। কেতিয়াবা উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে সাধাৰণ বেমাৰটোৱে ডাঙৰ বেমাৰৰ ৰূপ লৈ ল'ব পাৰে। সেয়েহে আৰম্ভণিৰ পৰা চিকিৎসা কৰোৱাটো অতি প্ৰয়োজনীয়। গম পাইছা ন? সেইকাৰণে আমাৰ ষ্টাৰ্টিঙৰ পৰাই মানে দৰৱ চৰৱ খাব লাগে বা ডক্তৰক দেখাব লাগে। ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে। 7 নম্বৰটো অলপ ইণ্টাৰেষ্টিং হয়। প্ৰশ্নটোত আমাক কৈছে সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। চ' ইয়াত মানে এটা ৱৰ্ড আছে যোনটো মেইন ৱৰ্ডৰ পিছফালে আমি কিবা এটা প্লাছ কৰি কিনে নতুন শব্দ বনাই দিছোঁ। যেনেকৈ মাৰা শব্দটোত আছে মাটো হৈছে মেইন ৱৰ্ড, মা মানে হৈছে মাক, তাৰপিছত ৰাত লগাই দিলোঁ মাৰা হৈ গ'ল। চ' সেনেকৈ ভাইৰাটো আমি গম পাইছোঁ যে ভাই বা ভাইকটো হৈছে মেইন ৱৰ্ড, তাৰপিছত এৰাটো এক্সট্ৰাকৈ লাগিছে, সেনেকৈ ভনী এৰা সেইটো চ' এনেকৈ মানে ভাঙি দেখাব লাগিব। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এইখিনিৰ পিছত এতিয়া আমাক 8 নম্বৰখিনিত দিছে যে বাওঁফালে দিয়া শব্দখিনি সোঁফালে থকা নিৰ্দিষ্ট প্ৰত্যয়বোৰ মিলোৱা। চ' অৰ্থ মিলাব লাগে। মানে অৰ্থ মানে কি আৰু যে শব্দটোৰ লগত কোনটো ৱৰ্ড মিলিব। যেনেকৈ আমাক এটা উদাহৰণ দিয়া আছিলে পাণক আমি খিলা বুলি কওঁ। চ' আমি যেনেকৈ পাণটো বুলি নকওঁ ন, পাণ খিলা কওঁ। সেনেকৈ বহীটো আমি খন বুলি কওঁ, বহীখন। চ' সেইটো কাৰণে খনৰ লগত মিলাব। ল'ৰাটো হ'ব, ছোৱালীজনী হ'ব আৰু মহিলা গৰাকী। চ' তোমালোকে এইখিনি ইয়াত দেখাৰ দৰে মিলাই ল'বা। ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে শব্দৰ লগত ৱৰ্ডটো জইন কৰিব লাগে। যেনেকৈ আল ৱৰ্ডটো আমাক জইন কৰিব লাগে। ইয়াত তোমালোকে ৰস আৰু আলটো জইন কৰি দিলে হ'ব ৰসাল। আটো আকাৰ বনি যায়, সেইটো কাৰণে ৰসাল হৈ গ'ল। সেনেকৈ ভয়টো হ'লে ভয়াল হ'ব, হ'লে উমাল হ'ব আৰু খং হ'লে খঙাল। চ' এই ভিডিঅ'টো ইমানে আছিলে। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাম আকৌ। আৰু তোমালোকৰ যদি নেক্সট বেলেগ কিবা ছাবজেক্টৰ কুৱেশ্যন আনচাৰ লাগে কমেণ্ট কৰি জনাবা।